হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা সমগ্ৰ অভিযানৰ ফালৰ পৰা একেবাৰে বহুত গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট নটিছ আহিছে ফ্ৰম OM প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম কাহিলীপাৰা গুৱাহাটী 19 আছাম। যে বহুত ইম্পৰ্টেণ্ট নটিছ আহিছে। এডিশ্যনেল ডেপুটি কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্টছ, ইন্সপেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্টছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্টছ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ DMC অল ডিষ্ট্ৰিক্টছ। সাবজেক্ট আপডেটেশ্যন অফ রিজন অফ অ্যাবসেন্স এণ্ড এনরোলমেন্ট অফ নিউলি এনরোল্ড স্টুডেন্টস এণ্ড ষ্টাফ। আপোনালোকে আপডেটেশ্যন দিব লাগিব ৰিজন অফ এবচেঞ্চ, আপোনালোকৰ এবচেণ্টৰ কাৰণ, অৰ্থাৎ আপোনালোকে কিয় এবচেণ্ট কৰে, কিয় অনুপস্থিত থাকে। গভৰ্ণমেণ্ট নটিফিকেশ্যন বাইট নাম্বাৰ তো দেওয়া আছে সর্বশিক্ষা অভিযান SSA। দে Sir, Madam, with reference to the subject cited, I wish to inform you that the Department of School Education Government of Assam has mandated the tracking of daily attendance for both teachers and students through Hikka Hetu effective April 1, 2024. আপোনালোকে এপ্ৰিল মাহৰ অৰ্থাৎ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে এই কাৰণটো দিব লাগিব যে এইটো মেণ্ডেটৰী সকলোবিলাকৰ শিক্ষকৰ হওক কিংবা ষ্টুডেণ্টৰ হওক, এইটো মেণ্ডেটৰী এটেণ্ডেঞ্চৰ বাবে বথ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ থ্ৰু শিক্ষা হেতুৰ দ্বাৰা আপোনালোকে এইটো দিব লাগিব। ট্ৰেকিং অফ ডেইলি এটেণ্ডেঞ্চ, আপোনালোকে প্ৰতিদিনৰ ডেইলি এটেণ্ডেঞ্চ কিন্তু দিব লাগিব আৰু ইনফৰ্ম কৰিব লাগিব যে কিয় আপোনালোকে অহা নাই স্কুলৰ মধ্যে। যে ইনফৰ্ম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম হেজ মেণ্ডেটেড ট্ৰেকিং অফ ডেইলি এটেণ্ডেঞ্চ, আপোনালোকে প্ৰতিদিনত মানে এটেণ্ডেঞ্চ দিব লাগিব। দ্য টিচাৰ্ছ এংগেজড ইন ইলেকশ্যন ডিউটি, এক্সামিনেশ্যন ডিউটি এণ্ড ট্ৰেইনিং এটচেট্ৰা মাষ্ট বি আপডেট দেয়াৰ ৰিজন ফৰ এবচেঞ্চ বাই আপলোডিং এ কপি অফ দ্য ডিউটি ট্ৰেইনিং মিটিং অৰ্ডাৰ। আপোনালোকে আপডেট দিব লাগিব। আপোনালোকৰ যদি ইলেকশ্যন ডিউটি থাকে, নিৰ্বাচনৰ ডিউটি, এক্সামিনেশ্যনৰ ডিউটি কিংবা ট্ৰেইনিঙৰ ডিউটি থাকে, সকলোবিলাক আপোনালোকে আপডেট দিব লাগিব। ফেইলাৰ টু ডু ছ' উইল ৰিজাল্ট ইন দিয়াৰ এবচেঞ্চ, আপোনালোকে কিয় এবচেঞ্চ কৰিলে তাৰ কাৰণটো দিব লাগিব। ইয়াতে মেনশ্যন কৰা আছে, ইট ইজ অবজাৰ্ভ ডেট ডাটা এণ্ট্ৰি ফৰ নিউ ষ্টুডেণ্টছ এট ক শ্ৰেণী ক্লাছ 1 আৰ গোয়িং অন ইন স্কুলছ along with the addition of new teachers, since daily attendance for students and teachers is mandatory from April 1, 2024. April 1 पर it mandatory. Furthermore, there are discrepancies regarding teaching and non-teaching staff in the সর্বশিক্ষা সেতু portal. আপোনালোকে দিব লাগিব। The correction should be made school level by March 31, 2024. correction কৰিব লাগিব মাৰ্চ মাহৰ 31 তাৰিখ পৰ্যন্ত। no changes will be allowed, কোনো ধৰণৰ চেঞ্জ এলাউ হ'ব না from April 1, 2024, এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা। and correction facilities will only be available at the district level, এবং ডিষ্ট্ৰিক্ট লেভেলে কৰিব লাগিব কাৰেকশ্যন। ইয়াতে মেনশ্যন কৰা আছে যে আপোনালোকে কিয় দেৰি কৰিলে, কেনেকৈ দেৰি কৰিলে, মানে ইলেকশ্যন ডিউটি আছে নি, নিৰ্বাচনৰ ডিউটি আছে নেকি, কিংবা স্কুলৰ ডিউটি আছে নেকি, কিংবা আপোনালোকৰ NRC এইবিলাক ডিউটি আছে নেকি, এই সকলোবিলাক ইনফৰমেশ্যন দিব লাগিব। ইয়াত উল্লেখ কৰা আছে, মানে ইয়াত উল্লেখ কৰা আছে যে আপোনালোকে সকলো মেনশ্যন কৰিব লাগিব। কিয় স্কুল অহা নাই, আপোনালোকৰ কোনো ডিউটি আছে নি, ট্ৰেইনিং আছে নি, কিংবা মিটিং আছে নি, কিংবা কোনো অৰ্ডাৰ আছে নি, সেইটো উল্লেখ মেনশ্যন কৰিব লাগিব। আৰু এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা এইটো ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। অৰ্থাৎ নটিছ আহিছে OM প্ৰকাশৰ ফালৰ পৰা। OM প্ৰকাশ হৈছে অসম সৰ্বশিক্ষা মিছনৰ মিছন ডাইৰেক্টৰ MD, মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম সমগ্ৰ উনি হৈছেন যে ডক্টৰ OM প্ৰকাশ IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ অফিচাৰ। তো অল দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ইন্সপেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকলোবিলাকৰ কাষত আহিছে ইম্পৰ্টেণ্ট নটিছটো। তো শিক্ষামূলক চাকৰি সম্বন্ধীয় সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যন নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে নটিফিকেশ্যন অপশ্যন ৰাখিব। যেতিয়া মই ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনালোকে পাই যাব। থেংক ইউ অল অফ ইউ।